পবিত্ৰ ভাদ মাহ সোমালে এতিয়া এটা ডাঙৰ প্ৰশ্ন যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আচলতে কেতিয়া 16 আগষ্ট নে 14 ছেপ্টেম্বৰ উত্তৰ ভাৰতৰ লগত আমাৰ অসমৰ জন্মাষ্টমীৰ তাৰিখৰ কিয় মিল নাই ইয়াৰ প্ৰধান কাৰণ হৈছে তাতে তিথি পৰ্ব চন্দ্ৰমা অনুসৰি পালন কৰা হয় আনহাতে আমাৰ অসমত সৌৰমা অনুসৰি পালন কৰা হয় আমাৰ ক্ষেত্ৰ আৰু মথুৰাৰ ক্ষেত্ৰ একেই নহয় আমাৰ অসমীয়া আহাৰ মাহ শেষ নহওঁতেই তেওঁলোকৰ শাওণ মাহ আৰম্ভ হৈ যায় ইয়াৰ কাৰণ হৈছে আমি সূৰ্যক কেন্দ্ৰ কৰি মাহ গণনা কৰোঁ আৰু আনহাতে অনা অসমীয়া ক্যালেন্ডাৰত চন্দ্ৰক কেন্দ্ৰ কৰি কৰা হয় আৰু সৌৰমাহ অনুসৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ছেপ্টেম্বৰ মাহৰ 14 তাৰিখ অৰ্থাৎ 28 ভাদত পৰে আৰু ই শাস্ত্ৰসন্মত কিন্তু উত্তৰ ভাৰতত বা মথুৰাত পালন কৰাটো ভুল নহয় কাৰণ ক্ষেত্ৰ অনুসৰি যি নিয়ম সেয়া পালন কৰা উচিত অসমত ৰোহিণী নক্ষত্ৰ পালন কৰা হয় কিয়নো পৌৰাণিক বিশ্বাস অনুসৰি ৰোহিণী নক্ষত্ৰত অষ্টমী তিথিৰ দিনা মাজনিশা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সেই অনুসৰি অসমত ভাদ মাহৰ কৃষ্ণপক্ষ অষ্টমী তিথিতহে জন্মাষ্টমী পালন কৰাৰ নিয়ম আছে শাওণ মাহত অসমত জন্মাষ্টমী পালন নকৰে সেয়ে 16 আগষ্টত অসমত জন্মাষ্টমী পালন কৰা নহয় কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত 28 ভাদত পালন কৰা হ'ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ইংৰাজী তাৰিখ অনুসৰি 14 ছেপ্টেম্বৰ এই দিনটোত ৰাজ্য চৰকাৰে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে ভিডিঅ'টো যদি উপযোগী বুলি ভাবিছে তেন্তে শ্বেয়াৰ কৰিব ধন্যবাদ